Hello student, আজি আমাৰ ক্লাছ 9 এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ অনুশীলনীৰ 8 নম্বৰ কুৱেশ্যনটো আজি আমি আলোচনা কৰিম। কুৱেশ্যনত কি কৈছে এবাৰ পঢ়ি চাওঁ। কুৱেশ্যনত কৈছে যে পানীৰ অনুপস্থিতিত এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়? চ' ইয়াৰ এনচাৰটো এনেধৰণৰ হ'ব যে এচিড ধৰ্ম প্ৰদৰ্শন কৰাৰ কাৰণে হাইড্ৰজেন আয়ন বা হাইড্ৰনিয়াম আয়ন কি কৰিব লাগে? উৎপন্ন কৰিব লাগে। চ' আমি জানো হাইড্ৰজেন আয়ন বা হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰিলেহে এচিডে কি কৰে? এচিডিক ধৰ্ম দেখুৱায়। কিন্তু ইয়াত কথাটো হ'ল এই হাইড্ৰনিয়াম কেতিয়া উৎপন্ন কৰিব? যেতিয়া কি হ'ব? পানী থাকিব। ইয়াত কৈছে কিন্তু পানী নাথাকিলে এই আয়ন সৃষ্টি নকৰে। কিন্তু এইটো সম্ভৱ তেতিয়াই হাইড্ৰজেন বা হাইড্ৰনিয়াম আয়ন তেতিয়াই উৎপন্ন হ'ব যেতিয়া তাত কি থাকিব? পানী থাকিব। এতিয়া কথা হ'ল যে পানী কিয় দৰকাৰ হয়? পানী নাথাকিলে হাইড্ৰজেন বা হাইড্ৰনিয়াম আয়ন উৎপন্ন কিয় নহয়? ইয়াৰ কাৰণটো হৈছে যেতিয়া পানীত কোনো এটা এচিড দিয়া হয় তাৰ ফলত কি হয়? সেইটো ভাঙি যায়। উইদাউট পানী সেইটো ভাঙি নাযায়। এবচেঞ্চ অফ ৱাটাৰ এইটো ভাঙি নাযায়। চোৱা এনেদৰে দিয়াৰ ফলত যদি পানী থাকে, পানী দিয়াৰ ফলত কি হয়? হাইড্ৰজেন পজিটিভ আৰু যিকোনো এটা আয়ন নেগেটিভ আয়ন উৎপন্ন হয়। ঠিক আছে? চ' সেয়েহে পানীৰ অনুপস্থিতিত এচিড ধৰ্ম প্ৰদৰ্শন নকৰে। ঠিক আছে? এইটো এনচাৰ লিখিলো। থেংক ইউ।